যোৰহাট জিলাৰ পুৰণি 102 নং টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ত এখনি বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। দুপৰীয়া 11 বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত সভাখনি আদৰে সহকাৰী শিক্ষক প্ৰদীপ ৰাজখোৱাই বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অনিল দত্তৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অভিভাৱিকা, শিক্ষক, শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। সভাত বিদ্যালয়খনৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মৃদুল লাহনক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। চিন্তামণিগড় মধ্য বিদ্যালয়ৰ পৰা শ্ৰীযুত মৃদুল লাহনদেৱে অৱসৰ গ্ৰহণ কৰিলে। তেখেতৰ যিখিনি আধাৰৰ কাম সেইখিনি মই যিমান পাৰোঁ কৰিবলৈ চেষ্টা চলাম। গতিকে এই ক্ষেত্ৰত পৰিচালনা সমিতি আৰু মাতৃগোট আৰু সদাশয় ৰাইজৰ মোৰ সহায় লাগিব আৰু তেখেতেও পৰামৰ্শ দিয়া পৰামৰ্শ যাতে মই সদায় পাই থাকোঁ, ইয়াকে মই কামনা কৰিছোঁ। 1987 চনৰ নৱেম্বৰ মাহত খানামুখ গড়কলীয়া মধ্য ইংৰাজী বিদ্যালয়ত অস্থায়ী পদত শিক্ষকতা জীৱন আৰম্ভ কৰিলোঁ। 1988 চনৰ ছেপ্টেম্বৰ 6 তাৰিখে এই বৰ্তমানৰ চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয় সহকাৰী শিক্ষক হিচাপে মই চাকৰিত যোগদান কৰিলোঁ। যোগদান কৰি তেতিয়াৰ দিনৰ পৰা মই 87 চনৰ পৰা যেতিয়া শিক্ষকতা জীৱন কটাম বুলি ভাবিলোঁ বা শিক্ষক হিচাপে নিজকে নিয়োজিত কৰিলোঁ, তেতিয়াৰ পৰা এটা দূৰত আছিল যে ছাত্ৰ-ছাত্ৰীসকলক মই কেনেধৰণে মোৰ সামৰ্থ্য অনুসৰি মই কেনেধৰণে শিক্ষা দিব পাৰোঁ। শিক্ষা বুলি কওঁতে মই অকল পাঠদানৰ কথা কোৱা নাই, সকলো ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ মই আগবঢ়াই নিব পাৰোঁ তাৰ বাবে মই সেইদিনাৰ পৰা ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিছিলোঁ যাতে মোৰ শাৰীৰিক, মানসিক সকলো দিশতে ভগৱানে মোক আগবঢ়াই নিব। তেতিয়াহে মই যি উদ্দেশ্য লৈছোঁ সেই উদ্দেশ্যত সফল হ'ব পাৰিম বুলি মই ভাবিছিলোঁ আৰু নিশ্চয় মোক ভগৱানে আশীৰ্বাদ কৰিলে, ৰাইজে আশীৰ্বাদ কৰিলে। সেইমতে মই সুদীৰ্ঘ প্ৰায় 38 বছৰ কাল ন্যায়িকে মই ভাবিছোঁ কাৰ্যকাল শেষ কৰিলোঁ বুলি ভাবিছোঁ। গতিকে যাতে অনুষ্ঠানৰ খাতিৰত অনুষ্ঠানটো যে দুপত দুপে উঠি যায়, মোৰ সেইটোৱে পণ আছিল আৰু সেইমতে মই আজি নিশ্চয় এইখিনি দেখিবলৈ পাই আনন্দিত হৈছোঁ আৰু সেইকাৰণে মোক আজি ৰাইজে ইমান মৰমে, ইমান আদৰে, ইমান শ্ৰদ্ধা জনাইছে। তাৰ বাবে মই সকলো অঞ্চলবাসী তথা সমগ্ৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।